নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, অসমীয়া মাহৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত সিংহ ৰাশি আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ নৱেম্বৰ মাহটি কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। সিংহ ৰাশিৰ জাতক জাতিকাসকল অলপ নিৰ্ণয় ল'ব নোৱাৰা পৰিস্থিতিত পৰিব পাৰে। অধিক যেন আপোনালোকে দুঃখিত হৈ আছে তেনেকুৱা অনুভৱ কৰিব। লগতে আপোনালোকে জীৱনত যেন একোৱে কৰিব পৰা নাই তেনেকুৱা লাগিব পাৰে। গতিকে আপোনালোকে এই মাহটিত যিমান পাৰে ধৰ্মীয় দিশত জড়িত কৰক নিজকে। চাকৰিয়ালসকলৰ বাবে এই মাহটো শুভ। টকা পইচাৰ ক্ষেত্ৰত মধ্যম। ব্যৱসায়ত গুৰুত্ব আৰোপ কৰক। চাকৰি বিচাৰি থকাসকলে নতুন চাকৰি পোৱাৰ কোনো যোগ দেখিবলৈ পোৱা নাযায়। শিক্ষাৰ্থীসকলে পঢ়াত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল দেখিবলৈ পোৱা নাযায়। এই মাহটোত আপোনালোকৰ অত্যাধিক টেনচন, এনজাইটি, ডিপ্ৰেছন আদি হ'ব পাৰে। ভাতৃ-ভগ্নীৰ লগত টকা পইচাৰ লেনদেন হ'ব পাৰে। আপোনালোকে নিজকে কোনো ভাতৃ অথবা ভগ্নীৰ লগত কম্পেয়াৰ কৰিব। আপোনাৰ এনেকুৱা লাগিব যেন আপোনাৰ ভাতৃ-ভগ্নী আপোনাতকৈ অধিক ধনৱান অথবা সুখী হৈ আছে। কিন্তু তেনেকুৱা ধৰণৰ একো কথা নহয়। আপোনালোকক ভাতৃ-ভগ্নীসকলে সহায় কৰিব, যদিও আপোনালোকে মনে মনে তেনেকুৱা ভাৱ অনুভৱ কৰিব। পিতৃৰ লগত মতভেদ হ'ব পাৰে। বন্ধুৰ সহায় সহযোগিতা লাভ কৰিব আৰু বন্ধুৰ লগত সময় অতিবাহিত কৰি আপোনাৰ ভাল লাগিব। ভ্ৰমণ কৰিব মন যাব যদিও এই মাহত ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা নাযায়। আপোনালোকে ফোন কলৰ দ্বাৰা কোনো সুসংবাদ লাভ কৰিব পাৰে। বিবাহৰ বাবে নতুন সংযোগো আহিব পাৰে। এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই মাহটিত মৰমৰ অভাৱ অনুভৱ কৰিব। আপুনি মনে মনে অকলশৰীয়া অনুভৱ কৰিব যদিও অইন লোকক ইয়াৰ বিষয়ে জানিবলৈ নিদিব। আপোনালোকে বেলেগক যিমানখিনি মৰম আদৰ সন্মান দিয়ে তেনেকুৱা যেন অন্য লোকে আপোনালোকক নিদিয়ে তেনেকুৱা মনে মনে অনুভৱ হ'ব। আপোনালোকে হঠাৎ কোনো কাৰণ নোহোৱাকৈ অথবা সৰু সৰু কাৰণতে কাজিয়া কৰিবলৈ চেষ্টা কৰিব আৰু পিছত তাক লৈ উপলব্ধি কৰিব যেন তেনেকুৱা কাজিয়াৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাছিল। ব্যৱসায়ত শুভ দেখিবলৈ পোৱা গৈছে। এই মাহটিত আপোনালোকে মাতৃৰ লগতো কণ্ডল কৰিব, লগতে ঘৰতো সৰু সুৰা কণ্ডল চলি থাকিব। ভাতৃ-ভগ্নীৰ লগত অলপ সময়ৰ কাৰণে আপোনালোকৰ মতভেদ হ'ব যদিও পিছত সেই মতভেদ ঠিক হোৱা দেখিবলৈ পোৱা গৈছে। বিনিয়োগত লোকচান হোৱা দেখিবলৈ পোৱা যায়। গতিকে এই মাহটিত আপোনালোকে যিমান পাৰে বিনিয়োগ নকৰাই ভাল। দাম্পত্যত শুভ যদিও আপোনালোকে ভাবি যাব যে আপোনালোকৰ জীৱনসংগীয়ে আপোনালোকৰ কথা নাভাবে। এই মাহটোত আপোনালোকে খোৱা বোৱাত গুৰুত্ব দিয়ক, নহ'লে পেটৰ সমস্যাই দেখা দিব পাৰে। যদিহে ভিডিঅ'টি চাই ভাল লাগিল আৰু আপোনালোকৰ লগত মিলিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।